অৱশেষত মৃত্যু ড্ৰাগছ আসক্তৰ আক্ৰমণত আহত হোৱা বিশু দাস ৰবিবাৰে নিশা মৃত্যুৰে যুঁজি শেষ নিশ্বাস ত্যাগ কৰে বিশু দাসে সোমবাৰে নিশা ৰঙিয়াৰ স্বগৃহলৈ অনা হয় বিশু দাসৰ মৃতদেহ আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে ইপিনে যি স্থানত বিশু দাসক আক্ৰমণ কৰা হৈছিল সেই স্থানত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৰঙিয়া নাগৰিক মঞ্চৰ লগতে সমগ্ৰ ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশু দাসক উল্লেখ্য যে 13 জুলাই নিশা ৰঙিয়া ইণ্ডিয়া গেটত সংগঠিত হৈছিল লোমহৰ্ষক ঘটনাটো ৰঙিয়া ইণ্ডিয়া গেটত ড্ৰাগছ আসক্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল লোকজন চিকিৎসালয়ত ভৰ্তি হৈ থকা অসুস্থ মাতৃলৈ খাদ্য লৈ গৈ আছিল বিশুৱে চাইকেলৰে ঘৰৰ পৰা আহাৰ লৈ গৈ থকাৰ অৱস্থাতে আক্ৰমণৰ বলি হৈছিল এক সামান্য দুৰ্ঘটনাক কেন্দ্ৰ কৰি ড্ৰাগছ আসক্ত ভৱেন দাসে কৰিছিল আক্ৰমণ মূল অভিযুক্ত ভৱেন দাসক কঠোৰতম শাস্তিৰ দাবী বিশু দাসৰ পৰিয়ালৰ আমিয়ান সহকাৰী কিছু দৃশ্যাংশ আপোনালোকলৈ মুখত আগবঢ়াইছোঁ মৰ্মান্তিক অঘটন ৰঙিয়াত এটাৰ মৃতদেহ এতিয়ালৈ আমি কোনোৱে বিচাৰি পোৱা নাই আন এটাৰ মৃতদেহ আহি আমাৰ মাজত উপস্থিত হৈছে আমি নাগৰিক মঞ্চই এই যিখিনি ঠাইত তেখেতক মৰিয়ে হত্যা কৰা হ'ল সেইখিনি ঠাইতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ আৰু এই অঞ্চলৰ বিশাল জনসমাগম উপস্থিত হৈছে আৰু প্ৰত্যেকেই অন্তিম বিদায় এই বিশু দাসৰ আমি জনাইছোঁ আৰু আমি তেখেতৰ আত্মা